হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যোনখন জেনেৰেল ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল নলেজৰ ছেকশ্যনছ আছে তাৰ কাৰণে কুৱেশ্যন পেপাৰ মই ডিছকাছ কৰি আছোঁ, মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' ইয়াতে কুৱেশ্যনছবিলাক ডিছকাছ কৰি আছোঁ। এইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহা, কিন্তু ইয়াৰ লগতে এটা কুৱেশ্যনৰ এগেইনষ্টে 3-4টা ইনফৰ্মেশ্যন পাই যাব। চ' ADREত কমন পৰাৰ সম্ভাৱনা বেছি থাকে। আৰু লগতে ADRE আপোনালোকে জানে HSLC মানে হাই ছেকেণ্ডেৰী পষ্টখিনিৰ পৰীক্ষা 15 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে, 15th ছেপ্টেম্বৰ। আৰু লগতে গ্ৰেজুৱেট পষ্টখিনিৰ পৰীক্ষা টেণ্টেটিভলি 29 ছেপ্টেম্বৰ হ'বলৈ গৈ আছে। এতিয়ালৈকে বাৰু অফিচিয়েলি জনোৱা নাই, কিন্তু টেণ্টেটিভ ডেট 29 ছেপ্টেম্বৰ। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি। ইয়াৰ আগতে দুটা ভিডিঅ' দিলোঁ, পাৰ্ট 1 পাৰ্ট 2, এইটো পাৰ্ট 3। বাকী আগৰ ভিডিঅ'কেইটা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লে'লিষ্টৰ লিংক দিয়া আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0, চ' সেই প্লে'লিষ্টত গৈ আগৰ দুটা ভিডিঅ' চাব পাৰিব। আৰু সেই প্লে'লিষ্টখনত বহুতখিনি ভিডিঅ'ছ আছে ষ্টাডি মেটেৰিয়েলছৰ, আপোনালোকে চাই ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো, এইটো পাৰ্ট 3 হয়, ছ'চিয়েল ষ্টাডিজ এণ্ড জেনেৰেল নলেজ, most important MCQs. Which of the following is the highest peak of Karakoram range? So Karakoram rangeৰ highest peak কি হয়? So এনচাৰটো হ'ব K2, গডউইন অষ্টিন। ঠিক আছে। চ' আগতে গডউইন অষ্টিনটো ইণ্ডিয়াৰ বুলি কনচিডাৰ কৰিছিলে, এতিয়া যিহেতু ইউনাইটেড নেশ্যনে ৰিকগনাইজ নাই কৰা, চ' গডউইন অষ্টিনটো এতিয়া বৰ্তমান পাকিস্তান অকুপাইড কাশ্মীৰ বুলি যোনখন কওঁ তাতে আছে, মানে কাশ্মীৰৰ যোনটো পাকিস্তান পৰ্চন, চ' পাকিস্তানৰ অংশটোত আছে, পাকিস্তান অকুপাইড কাশ্মীৰত পৰে K2। হায়েষ্ট কাৰাকৰাম ৰেঞ্জৰ হায়েষ্ট এইটো হিমালয় নহয়, এইটো কাৰাকৰাম বুলি বেলেগ এটা মাউণ্টেইন ৰেঞ্জ আছে, সেইটো কাৰাকৰামত পৰে। হায়েষ্ট পিক হয় কাৰাকৰাম ৰেঞ্জৰ, আৰু এইটো ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট পিক হয় মাউণ্ট এভাৰেষ্টৰ পিছত। চ' এইটো K2 বুলি কোৱা হয় বা গডউইন অষ্টিন বুলি কোৱা হয়। ঠিক আছে, গডউইন অষ্টিন বা K2 কাৰাকৰাম ৰেঞ্জৰ হায়েষ্ট পিক। আৰু কাৰাকৰাম ইজ দি ছেকেণ্ড হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন দি ৱৰ্ল্ড। ঠিক আছে, পেঞ্চিল দি লিখা আছে, আপোনালোকে দেখিছে, কাৰাকৰাম ইজ দি হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন দি ৱৰ্ল্ড। চ' এইটো এডিশ্যনেল ইনফৰ্মেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটো আহিছোঁ, আৰু ইণ্ডিয়াৰ যদি হায়েষ্ট পিক যদি এতিয়া কওঁ বৰ্তমান কি হ'ব, চ' সেইটো হ'ব কাঞ্চনজংঘা। ঠিক আছে, কাঞ্চনজংঘা ছিকিম হিমালয়ত আছে, আৰু লগতে ৱৰ্ল্ডৰ হায়েষ্ট পিক হয় মাউণ্ট এভাৰেষ্ট নেপালত পৰে। চ' এইটো হিমালয়ান ৰেঞ্জত আছে, আৰু কি বুলি কয়, কাঞ্চনজংঘাটো হিমালয়ান ৰেঞ্জতে আছে। কাঞ্চনজংঘাটো ইণ্ডিয়াৰ হায়েষ্ট পিক হয়, আৰু মাউণ্ট এভাৰেষ্টটো গোটেই পৃথিৱীৰে হায়েষ্ট পিক হয়। চ' সেইটো মাউণ্ট এভাৰেষ্টটো নেপালত অৱস্থিত। নেক্সট কুৱেশ্যনটো, হোৱাট ইজ দি নেম অফ দি কাৰেঞ্চি ইউজ ইন আৰ্জেণ্টিনা? চ' আৰ্জেণ্টিনাৰ যোনটো মুদ্ৰা হয়, মানে কাৰেঞ্চি হয়, সেইটো কি হয়? চ' এনচাৰটো হ'ব পেছো। ঠিক আছে, পেছোটো আৰ্জেণ্টিনাৰ মুদ্ৰা বা কাৰেঞ্চি হয়। আৰু লাইৰা লাইৰাটো যোনটো হয় সেইটো টাৰ্কিৰ কাৰেঞ্চিক কয়। ভাতটো থাইলেণ্ডৰ হয়। ৰিয়েলটো কম্বোডিয়া নামৰ যোনখন দেশ আছে, কম্বোডিয়াৰ কি বুলি কয় কাৰেঞ্চিটো, মুদ্ৰাটো হয় ৰিয়েল। নেক্সট কুৱেশ্যনটো, হুইচ অফ দি ফলোইং ইজ দি ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট? চ' ইয়াৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ গৰম মৰুভূমি কি হয়? চ' এনচাৰটো হ'ব চাহাৰা। ঠিক আছে, চাহাৰা ডিজাৰ্ট ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ গৰম মৰুভূমি আৰু ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডিজাৰ্ট হয়। বহুতকেইখন দেশত স্কেটাৰ্ড হৈ আছে চাহাৰা। নৰ্থ আফ্ৰিকাত পৰে, আফ্ৰিকা মহাদেশৰ নৰ্থ ছাইডে পৰে, ওপৰৰ ছাইডে। চ' চাহাৰা ডিজাৰ্টখন ৱৰ্ল্ডৰ আটাইতকৈ হটেষ্ট ডিজাৰ্ট আৰু ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ডিজাৰ্ট। আৰু থাৰ ডিজাৰ্ট বুলি যোনখন আছে সেইখন ভাৰতৰ ৰাজস্থানত পৰে, অলছ' ন'ন এজ গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট। চ' কুৱেশ্যনত কেতিয়াবা আহে গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট বুলি কাক কোৱা হয়? চ' এনচাৰটো হ'ব থাৰ ডিজাৰ্ট। আৰু থাৰ ডিজাৰ্ট ক'ত আছে? ইণ্ডিয়াৰ ৰাজস্থান ৰাজ্যখনত আছে। আৰু আপোনালোকৰ ইয়াতে নেক্সটটো হ'ল কালাহাৰীটো ছাউথাৰ্ণ আফ্ৰিকাত আছে। চ' আফ্ৰিকা মহাদেশৰ, আফ্ৰিকাৰ কণ্টিনেণ্টৰ ছাউথ ছাইডে কালাহাৰী ডিজাৰ্টখন আছে। আৰু এৰিজনাটো নৰ্থ আমেৰিকাত আছে, নৰ্থ আমেৰিকাৰ আপোনালোকৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা দেশখনত পৰে এৰিজনা ডিজাৰ্টখন। ঠিক আছে, চ' এইখিনি আছিলে এক্সট্ৰা এডিশ্যনেল ইনফৰ্মেশ্যন। নেক্সটটো, হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ য়েল্ল' ৰিভাৰ? চ' ইয়াৰ ভিতৰত য়েল্ল' ৰিভাৰ, হালধীয়া নদী বুলি কাক কোৱা হয়? হোৱাংহি বুলি যোনখন নদী আছে চাইনাৰ, সেইখন য়েল্ল' ৰিভাৰ বুলি কোৱা হয়। এইবিলাক কুৱেশ্যনছ কিন্তু পৰীক্ষাত আহে। ঠিক আছে, চ' এইবিলাক জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যনছ, চ' এইবিলাক আপোনালোকে মনত ৰাখিব। হুইচ ৰিভাৰ ইজ ন'ন এজ য়েল্ল' ৰিভাৰ? হালধীয়া নদী বুলি কাক হয়? হোৱাংহি চাইনাত আছে। নেক্সটটো হ'ল মেকংটো ইষ্ট আৰু ছাউথ ইষ্ট এছিয়াত পৰে, কেইবাখনো দেশত পাৰ হৈ গৈছে। মেকং নদীখন ইষ্ট আৰু ছাউথ ইষ্ট এছিয়াত পৰে। এমেজনখন ছাউথ আমেৰিকাত পৰে, এমেজনখন ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৰিভাৰ হয়। আৰু যদি ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট ৰিভাৰ বুলি কওঁ তেতিয়াহ'লে নাইল হ'ব, নাইলটো আফ্ৰিকাত আছে, ইজিপ্তত আছে। আৰু যদি লাৰ্জেষ্ট ৰিভাৰ কওঁ তেনেহ'লে এমেজন হ'ব, আৰু লংগেষ্ট ৰিভাৰ যদি কওঁ তেনেহ'লে নাইল হ'ব। আৰু চেনাব বুলি যোনখন নদী আছে সেইখন ইণ্ডিয়া আৰু পাকিস্তান, ভাৰত আৰু পাকিস্তান দুইখন দেশতে পৰিছে চেনাব নদীখন। নেক্সট কুৱেশ্যনটো আছে, হুইচ ইজ দি ফেমাছ পাৰ্ক? হাইডি পাৰ্ক লোকেটেড। চ' হাইডি পাৰ্ক বুলি যোনখন পাৰ্ক আছে সেইখন ক'ত অৱস্থিত? চ' এনচাৰটো হ'ব লণ্ডন, UK, ইউনাইটেড কিংডমৰ কেপিটেল লণ্ডনত এই হাইডি পাৰ্ক বুলি যোনখন পাৰ্ক আছে, এই ফেমাছ পাৰ্কখন লোকেটেড হয়। নেক্সটটো, পানামা কেনেল লিংকছ হুইচ অফ দি ফলোইং টু ৱাটাৰ বডিজ? চ' পানামা কেনেলে ইয়াৰ ভিতৰত কোন দুখন
সাগৰ বা মহাসাগৰ জইন কৰিছে ৱাটাৰ বডি চ' এনচাৰটো হ'ব এটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন চ' পানামা নামৰ দেশখনৰ মাজেদি গৈছে পানামা কেনেলে এটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন জইন কৰিছে নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকাৰখনো ডিভাইড কৰিছে মাজেদি গৈছে ঠিক আছে চ' সেইটো আপোনালোকে মেপত এবাৰ চাই ল'ব এটলাণ্টিক অ'চেন আৰু প্ৰশান্ত মহাসাগৰ আৰু এটলাণ্টিক মহাসাগৰ দুইখনকে কানেক্ট কৰিছে পানামা কেনেলে চ' এইটো এটা চি ৰোড হয় ইয়াতে জাহাজেদি ট্ৰেডিং চলি থাকে নেক্সট টু হু ডিস্কভাৰ দি ল' অফ প্লেনেটাৰী মোশ্যন ইন 1609 1609 চনত ল' অফ প্লেনেটাৰী মোশ্যন কোনে ডিস্কভাৰ কৰিছিলে কোনে আৱিষ্কাৰ কৰিছিলে চ' এনচাৰটো হ'ব কেপলাৰ ঠিক আছে কেপলাৰ ডিস্কভাৰ দি ল' অফ প্লেনেটাৰী মোশ্যন ইন 1609 কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যনটো দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই চ' ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে এপইণ্টমেণ্ট দিয়ে চ' এনচাৰটো হ'ব দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক এপইণ্টমেণ্ট দিয়ে নেক্সট টু দি টাৰ্ম অফ দি লোকসভাৰ টাৰ্মটো কি হয় চ' এনচাৰটো হ'ব 5 years চ' এতিয়া বৰ্তমান যোনটো লোকসভা চলি আছে সেইটো কেই নম্বৰ লোকসভা আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাওক এতিয়া যোনটো লোকসভা বৰ্তমান চলি আছে নতুনকৈ ইলেক্টেড হৈছে 2024ত চ' সেই লোকসভাটো কিমান নম্বৰ ভাৰতৰ কেই নম্বৰ লোকসভা ঠিক আছে চ' আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক এইটো এনচাৰ আৰু লোকসভা টাৰ্ম অফ দি লোকসভা হয় 5 বছৰ 5 বছৰৰ কাৰণে লোকসভাৰ টাৰ্ম থাকে চ' এতিয়া এইটো 5 বছৰৰ কাৰণে হ'ব 2029ত আকৌ জেনেৰেল ইলেকশ্যন হ'ব মানে লোকসভা ইলেকশ্যন হ'ব When did the United Nations officially came into existence? তো সংযুক্ত ৰাষ্ট্ৰ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন কেতিয়া অফিচিয়েলি এক্সিষ্টেঞ্চলৈ আহিছিলে চ' এনচাৰ হ'ল 24 অক্টোবৰ 1945 1945 চনৰ 24 অক্টোবৰত ইউনাইটেড নেশ্যনছ অফিচিয়েলি এক্সিষ্টেঞ্চলৈ আহিছিলে এষ্টাব্লিছ হৈছিলে চ' 24 অক্টোবৰটো সদায় প্ৰত্যেক বছৰে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ডে হিচাপে চেলিব্ৰেট কৰা হয় 24 অক্টোবৰ ইজ চেলিব্ৰেটেড এজ UNO ডে আৰু UNOৰ হেডকোৱাৰ্টাৰ ক'ত আছে আপোনালোকে জানেই নিশ্চয় নিউয়ৰ্ক ইউনাইটেড ষ্টেটছ অফ আমেৰিকা USA আমেৰিকাৰ নিউয়ৰ্ক চহৰত ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আছে চ' ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ 5খন পাৰ্মানেণ্ট মেম্বাৰৰ নাম কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাওক হুইচ ইণ্ডিয়ান কিং ৱাজ অলছ' ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া চ' ভাৰতৰ কোনজন ৰজাক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হৈছিলে নেপোলিয়ন বুলি কোৱা হৈছিলে ভাৰতৰ নেপোলিয়ন বুলি কোৱা হৈছিলে চ' এনচাৰটো হ'ব সমুদ্ৰগুপ্তা ঠিক আছে সমুদ্ৰগুপ্তা ৱাজ অলছ' ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া চ' নেপোলিয়ন বোনাপাৰ্ট কোনখন দেশৰ ৰজা আছিলে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাওক ঠিক আছে চ' সমুদ্ৰগুপ্তাক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হৈছিলে নেক্সট কুৱেশ্যনটো হু ৰট দি বুক দেৱদাস নামৰ যোনখন কিতাপ আছিলে সেইখন কোনে সেইখনৰ ৰাইটাৰ কোন আছিলে ৰচক কোন আছিলে চ' এনচাৰটো হ'ব শৰৎ চন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় দেৱদাস নামৰ কিতাপখন লিখিছিলে আৰু দেৱদাস নামৰ এখন বলিউড মুভিও আছে শ্বাহৰুখ খান আছিলে তাতে আৰু ইয়াতে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় বুলি যোনজন ৰাইটাৰ আছে লেখক হয় তেওঁ বেংগালী নভেলিষ্ট হয় ৱেষ্ট বেংগলৰ নেক্সটটো হ'ল গান্ধীজী টুক আউট দি ফেমাছ দাণ্ডি মাৰ্চ ইন প্ৰটেষ্ট এগেইনষ্ট চ' মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ যোনটো উলিয়াইছিলে যোনটো দাণ্ডি মাৰ্চৰ যোনটো ইনিচিয়েটিভ লৈছিলে সেইটো কিহৰ প্ৰটেষ্টত লৈছিলে 1930 চনত দাণ্ডি মাৰ্চ হৈছিলে দাণ্ডি মাৰ্চ বা চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট বুলি আমি যি কওঁ চ' এনচাৰটো হ'ব দি চল্ট ল' ঠিক আছে চল্ট ল' নিমখৰ ক্ষেত্ৰত যোনটো ল' আছিলে ব্ৰিটিছৰ 1882ত চল্ট ল'টো পাছ হৈছিলে আৰু দাণ্ডি মাৰ্চটো গান্ধীজীয়ে চল্ট ল'ৰ প্ৰটেষ্ট কৰিবৰ কাৰণে 1930 চনত দাণ্ডি মাৰ্চটো ইনিচিয়েটিভ লৈছিলে আৰু সেইটো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট বুলি কোৱা হয় আৰু সেই চল্ট ল'টো ব্ৰেক কৰিবৰ কাৰণে দাণ্ডি মাৰ্চ গান্ধীজীয়ে টুক কৰিছিলে ঠিক আছে আৰু ইয়াতে কেইটামান অন্য ইনফৰ্মেশ্যন আছে দি ৰ'লেট এক্টটো পাছ হৈছিলে 1919ত সেইটো কাৰণে জালিয়ানৱালা বাগ মাছেকাৰো হৈছিলে দি চাইমন কমিশ্যন টু ইণ্ডিয়া চাইমন কমিশ্যন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিলে এইটো 1928 চনত 1928 আৰু কেবিনেট মিছন কেতিয়া আহিছিলে 1946ত আৰু ক্ৰিপছ মিছন ভাৰতত আহিছিলে 1942ত ক্ৰিপছ মিছন ফেইল হৈছিলে সেইকাৰণে কেবিনেট মিছন আহিছিলে কেবিনেট মিছন 1946ত আহিছিলে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চুৱেটলিং কাপ ইজ এছ'চিয়েটেড উইথ চুৱেটলিং বুলি যোনটো কাপ আছে সেইটো কিহৰ লগত এছ'চিয়েটেড তো এনচাৰটো হ'ব টেবুল টেনিছ চুৱেটলিং কাপ ইজ এছ'চিয়েটেড উইথ টেবুল টেনিছ ঠিক আছে চ' এইখিনি বস্তু মনত ৰাখিব কেতিয়াবা আহি যায় স্পৰ্টছ ৰিলেটেড কুৱেশ্যন হয় এইটো চুৱেটলিং কাপ ইজ এছ'চিয়েটেড উইথ টেবুল টেনিছ হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দি ইংলিছ চেনেল চ' ইংলিছ চেনেল বুলি যোনটো চেনেল আছে ইংলেণ্ডত চ' সেই ইংলিছ চেনেলটো কোনজন ভাৰতীয় প্ৰথম আছিলে যোনে ইংলিছ চেনেলটো ছুইম কৰি পাৰ কৰিছিলে চ' এনচাৰটো হ'ব মিহিৰ সেন ঠিক আছে মিহিৰ সেন বুলি যোনজন ছুইমাৰ আছিলে 1958তে প্ৰথম তেওঁ ভাৰতীয় ফাৰ্ষ্ট ইণ্ডিয়ান যোনে ইংলিছ চেনেলটো সাঁতুৰি পেলাই পাৰ কৰিছিলে 1958ত আৰু ফাৰ্ষ্ট এছিয়ান ওমেন টু ছুইম এক্ৰছ দি ইংলিছ চেনেল চ' ইংলিছ চেনেল প্ৰথম এছিয়া মহাদেশৰ প্ৰথম মহিলা যোনে ছুইম কৰি পাৰ কৰিছিলে তেওঁ হ'ল মিছ আৰতি সাহা এইজনো
এইগৰাকীও ভাৰতীয় হয় 1959 মিহিৰ সেনে 1958ত প্ৰথম ইণ্ডিয়ান আছিলে ইংলিছ চেনেল সাঁতুৰি পাৰ কৰা নেক্সট গৰাকী হ'ল আৰতি সাহা 1959 তেওঁ ফাৰ্ষ্ট এছিয়ান ওমেন টু ছুইম এক্ৰছ দি ইংলিছ চেনেল ঠিক আছে এইখিনি বস্তু মনত ৰাখিব নেক্সটটো মাৰ্টিয়াৰ্ছ ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ অন চ' ভাৰতবৰ্ষত মাৰ্টিয়াৰ্ছ ডে কেতিয়া শ্বহীদ দিৱস কেতিয়া অবজাৰ্ভ কৰা হয় চ' এনচাৰটো হ'ব 30 জানুৱাৰী 30 জানুৱাৰীত প্ৰত্যেক বছৰে শ্বহীদ দিৱস আমি অবজাৰ্ভ কৰোঁ চ' সেই দিনাখন 1948 চনত এছেচিনেশ্যন অফ মহাত্মা গান্ধী চ' মহাত্মা গান্ধীক নথুৰাম গডছেই গুলীয়াই হত্যা কৰিছিলে সেইটো দিনত 1948 30 জানুৱাৰীত চ' সেইটো কাৰণে আমি মাৰ্টিয়াৰ্ছ ডে ভাৰতবৰ্ষত পালন কৰোঁ শ্বহীদ দিৱস পালন কৰোঁ এছেচিনেশ্যন অফ মহাত্মা গান্ধী ইন 30 জানুৱাৰী 1948 হোৱাট ইজ দি ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ চ' ইৰাণ নামৰ যোনখন দেশ আছে মিডল ইষ্টত চ' ইৰাণৰ পাৰ্লিয়ামেণ্টটো কি বুলি কোৱা হয় চ' এনচাৰটো হ'ব অপশ্যন ডি মজলিছ ঠিক আছে মজলিছটো ইৰাণৰ পাৰ্লিয়ামেণ্টৰ নাম আৰু যদি বাকীকেইটা যদি চাওঁ চৌৰা বুলি যোনটো কোৱা আছে সেইটো আফগানিস্তানৰ পাৰ্লিয়ামেণ্টক চৌৰা বুলি কোৱা হয় সেইখিনি তেওঁলোকৰ নিজৰ ৰিজনেল লেংগুৱেজৰ নাম আৰু ডুমাটো ৰাছিয়ান পাৰ্লিয়ামেণ্টক কোৱা হয় ডুমা আৰু ডাইটটো হ'ল জাপানৰ পাৰ্লিয়ামেণ্টক ডাইট বুলি কোৱা হয় আৰু মজলিছটো ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ঠিক আছে চৌৰাটো আফগানিস্তান ডুমা হ'লে মানে ৰাছিয়া চ' আপোনালোকে নামবিলাক দেখি গম পাব যোনবিলাক অকণমান আৰবিক বা আফগানী বা মুছলিম টাইপৰ নাম হয় সেইবোৰ চৌৰা হ'ল আফগানিস্তান মজলিছটো ইৰাণ ঠিক আছে চ' দেশকেইখন আফগানিস্তান আৰু ইৰাণ মুছলিম মেজৰিটি কাণ্ট্ৰি হয় চ' নামকেইটা আপোনালোকে মনত দেখিলে মানে গম পাব চ' যোনকেইটা নাম অকণমান মুছলিম নিচিনা ভাইব এটা আহে তেতিয়া গম পাব কোনোবা এখন মুছলিম কাণ্ট্ৰিয়ে হ'ব আৰু ডুমা বুলি ক'লে মানে এইটো ৰাছিয়ান নাম ৰাছিয়া হয়তো আপোনালোকে অলপ কনফিউজ হ'ব পাৰে কিন্তু ডুমাটো ৰাছিয়া আৰু ডাইটটো হ'লে জাপান ঠিক আছে চ' এইখিনি আছিলে থাৰ্ড পাৰ্টত most important MCQs on general knowledge আৰু social science এইটো থাৰ্ড পাৰ্ট ইয়াৰ আগৰ পাৰ্ট দুটা ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লেলিষ্ট দিয়া আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 তাতে গৈ পেলাই আপোনালোকে ভিউ কৰি চাব পাৰিব বাকী এভেইলেবল কোৰ্চেছ কিছুমান এভেইলেবল আছে আপোনালোকে ল'ব পাৰে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব চ' কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে সেইখিনি বাদ দি পেলাই এডিশ্যনেল মেটেৰিয়েলছ যোনখিনি লাগে সেইখিনি মোৰ পৰা ল'ব পাৰিব তেতিয়া প্ৰাইচটো কমি যাব চ' কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কাৰোবাৰ যদি এক্সটাৰ্নেল কোৰ্চ ছাবজেক্ট আছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম ফ্ৰীলি এভেইলেবল আছে তাৰপিছত আহি গ'ল APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামখন 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনটো পৰীক্ষা 21st and 22nd ছেপ্টেম্বৰ স্কেডুল কৰা হৈছিলে তাৰ কাৰণে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি এবাৰ জনাই দিব তাৰ কাৰণে ফ্ৰীলি এক্সটাৰ্নেল লিংক মই শ্বেয়াৰ কৰিম তাৰ কাৰণে আপোনালোকে কোনো প্ৰাইচ পে' কৰিব নালাগে তাৰপিছত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে গোটেইকেইটা কেটেগৰী কাৰণে সমানে 350 ৰুপিছত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত তাৰপিছত আছাম পুলিচ SI কনষ্টেবলৰ আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে 8 ছেপ্টেম্বৰ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আপোনালোকে কোনোবাই যদি মোৰ পৰা কোৰ্চ লয় তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্চখিনি কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 বা জুলাই 2024লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰৰ 3-4 তাৰিখে আপোনালোকে জুলাই আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে জাষ্ট এই হোৱাটছএপ নাম্বাৰটো মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল 9706557851 আৰু কোনোবাই যদি কোনটো কোৰ্চ কিনিব বিচাৰিছে এবাৰ জনাই দিব কোৰ্চৰ ডিটেইলছটো শ্বেয়াৰ কৰিম কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চাওক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কিছুমান কোৰ্চৰ কণ্টেণ্টছ একেই হ'ব পাৰে চ' যোনখিনি একেই হয় সেইখিনি বাদ দি পেলাই এডিশ্যনেল কণ্টেণ্টছখিনি আপোনালোকে মোৰ পৰা ল'ব পাৰিব তেতিয়া প্ৰাইচটো অলপ কমি যাব এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে ADRE 2.0 প্লে'লিষ্টৰ লিংক দিয়া আছে এই কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰি থোৱা আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম